লামডিঙত বহুত দিনৰ মূৰত এটা এফআৰইউ হ'ল আৰু ভাল ট্ৰিটমেণ্ট পাই আছে মোটামুটিকে হস্পিটেলখনো বৰ পৰিষ্কাৰকৈ ৰাখিছে ইয়াতে এটা ৰোগীৰ য়োগা কেন্দ্ৰ আৰু অকণমান খোজ কাঢ়িবৰ কাৰণে বিউটিফিকেশ্যনৰ কাৰণে বিধায়ক ডাঙৰীয়াই এটা অনুৰোধ কৰিলে আৰু তাৰ কাৰণে আমি সাংসদ পুঁজি ইয়াত কিছু পৰিমাণে দিছোঁ ভৱিষ্যত দিনতো আৰু কাম কৰিব লগা আছে সকলো ৰাইজ ইয়াত উপস্থিত হৈছে কেৱল সাংসদ পুঁজিটোৰ কাৰণে নহয় ৰাইজৰ লগত এটা ইণ্টাৰেকশ্যন কৰাৰো আমি সুবিধা পাইছোঁ য'ত স্বাস্থ্য ৰক্ষাৰ কথাও আমি ক'বলৈ সুবিধা পাইছোঁ লামডিং এখন সুন্দৰ চহৰ ইয়াত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজৰ ইতিমধ্যে গতি অব্যাহত আছে আৰু ভৱিষ্যততো এই গতি অব্যাহত থাকিব আপোনালোকে ইতিমধ্যে দেখিছে স্বাস্থ্য মেলাৰ এটা স্বাস্থ্য মেলা আমি কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতি আৰু স্বাস্থ্য মেলাত গোটেই সমষ্টিটোৰ পৰা প্ৰায় 4,000 ৰোগীয়ে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰিছে আৰু বহু ৰোগী থাকিও গৈছে তেওঁলোকে এটা কথা ভাবে গাঁৱৰ মানুহবিলাকে এটা কথা ভাবে আৰু অলপ বেছি বেমাৰটো হওকচোন তেতিয়া যাম ডক্টৰৰ ওচৰলৈ যাওঁ বুলি ভাবে সেইকাৰণে বেমাৰ লাহে লাহে বাঢ়ি গৈছে আমি আশা কৰিম যে এইবিলাকো নাইকিয়া হ'ব আৰু আমি আজি যিটো পুঁজি দিছোঁ ৰুজি সদব্যৱহাৰ হ'ব বুলি মই সম্পূৰ্ণ আশাবাদী কেয়াৰ এটা স্বাভাৱিক বুলি আমি ভাবিছোঁ সেইকাৰণেই যে অসমত পপুলেশ্যন ৱাইজ ডক্টৰৰ সংখ্যা কম যিটো প্ৰপৰ্চন লাগে সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে মেডিকেল কলেজৰ সংখ্যা বৃদ্ধি কৰিছে মেডিকেল কলেজৰ সংখ্যা যেতিয়ালৈকে বৃদ্ধি নহ'ব তাৰ আসনৰ সংখ্যা বৃদ্ধি নহ'ব আৰু ডাক্তৰ আমি যদি নাপাম তেতিয়ালৈকে স্কেৰচিটিটো থাকিব কিন্তু তথাপিও পাছ আউট ষ্টুডেণ্টবিলাকক ইয়াত কৰিব দিছে আৰু আপোনালোকে এটা কথা জানে বহুতে চৰকাৰী চাকৰি কৰিবলৈ টানো পায় অসুবিধাও পায় দৰমহাও কম বুলি ভাবে আৰু বহুতে সেইকাৰণে প্ৰাইভেট প্ৰেক্টিছো কৰে আমিতো জোৰ কৰিব নোৱাৰোঁ কিন্তু যিসকল ডাক্তৰে চৰকাৰী হস্পিটেলত কাম কৰি আছে তেওঁলোকে কিন্তু বৰ ডেডিকেটলি কাম কৰিছে আৰু তাৰ কাৰণে হস্পিটেলবিলাক চলিছে তেওঁলোকক সহায় কৰিবৰ কাৰণে PG ষ্টুডেণ্টছ হওক বা MBBS ষ্টুডেণ্টছ হওক এই হস্পিটেলবিলাকত পষ্টিং দিছে এই সমস্যাটো